সব বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে 2017 চনৰ যিখন আইন তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে এটা চৰ্ত আছিল যে বিদ্যালয়খন 1/1/2006 আগত প্ৰতিষ্ঠিত হ'ব লাগিব এতিয়া প্ৰতিষ্ঠিতৰ হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেন্টৰ জৰিয়তে আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিল যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ কনকাৰেন্স লাগিব কনকারেন্স মানে বিশ্ববিদ্যালয় এফিলিয়েশন দিয়ে অসম সরকারে কনকারেন্স দিয়ে ঠিক তেনেকে সেকেন্ডারি হায়ার সেকেন্ডারি বিদ্যালয়ের ক্ষেত্ৰত আমাৰ হায়ার সেকেন্ডারি এডুকেশন কাউন্সিলে এফিলিয়েশন দিয়ে পারমিশন দিয়ে অসম সরকারে কনকারেন্স দিয়ে হাই স্কুলৰ ক্ষেত্ৰত ৰিকগনিশন দিয়ে পারমিশন দিয়ে ইয়াত কিছু সালসলনি হ'ব 1/1/2006 এই তাৰিখটো সালসলনি নহয় কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকারেন্সৰ হলনি যেটো এফিলিয়েশন বা পারমিশন বা এনওসি হেতু গ্ৰহণ কৰিব আৰু হেতু গ্ৰহণ কৰিলে আমাৰ সুপৰঞ্চি বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব প্ৰভিন্সিয়েলাইজ 2017 চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেশনাল কোৱালিফিকেশন বিএড ডিএলএড টেট ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলো আইনখনতে উল্লেখ আছিল যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেশনাল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালিজাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰো তেতিয়াহলে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা আৰু এটা প্ৰশ্ন আছিল আপোনাৰ ক'ব 95 চনৰ পৰা 2021 ৰাজ্যৰ বহু সংখ্যক এলপি আৰু এমই স্কুলত শিক্ষকতা কৰিছিল ৰাজ্য চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিছিল কিন্তু তাৰে ভিতৰত কিছু সংখ্যক 2021 চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় 2018 শিক্ষক সংস্থাবিলাকে আমাৰ অৱগত কৰামতে ৰৈ গ'ল আৰু 95 চন বা 2021 চনৰ ৰৈ যোৱা শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি বাজেট সব এই বিষয়টোক লৈ পেলে বহু হাইকোৰ্ট কেছ হৈছে আৰু কোনো কমিশন হৈছে চৰকাৰৰ এনকুৱাৰী কমিশনো হৈছে কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ এই ইলিগেল ইৰেগুলাৰ যখন শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে যদি তেওঁলোকে কাম কৰি আছে তেনে দৰমহা কিয় দিয়া নাই এতেকে কৰ্মৰত নে কৰ্মবিৰত কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমোডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে আৰু বাকি যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰত নহয় তেনে শিক্ষকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই